অসম আত্মনিৰ্ভৰ আঁচনিত যিটো আপডেট আহিছে চিভিল স্ক'ৰক লৈ কিনে যে আপোনাৰ লোন আছে নেকি, আপুনি পইচাটো নাপাব নেকি অসম আত্মনিৰ্ভৰ আঁচনি, তেনেকুৱা যদি আপোনালোকৰ মনত ভাৱ আছে, আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। সকলো কথা এই ভিডিঅ'টোত আপোনালোকক বুজাই দিম। আৰু এই ফৰ্মটো ছাবমিট কৰাটো আপোনালোকৰ কাৰণে বহুতেই প্ৰয়োজন আৰু বহুতেই দৰকাৰী। আপোনালোকে এই ফৰ্মটো যদি ফিল আপ নকৰে হয়তো আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আৰু এই ফৰ্মটো ফিল আপ কৰা লাষ্ট ডেট আজি, গতিকে আপোনালোকে ৰাতি 12টা বজাৰ আগতে ফৰ্মটো ছাবমিট কৰি লওক, নহ'লে আপোনালোকৰ কিবা প্ৰব্লেম হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলো কথা মই আপোনালোকক এই ভিডিঅ'টোত বুজাই দি আছোঁ। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত যিটো আপডেট আহিছে, বহুত বন্ধু বান্ধৱীয়ে বুজি পাইছে আৰু বহুত বন্ধু বান্ধৱীয়ে বুজি পোৱা নাই। আৰু হয়তো সেই ফৰ্মটো বহুতে এতিয়ালৈকে ছাবমিট কৰিলে আৰু বহুতে এতিয়ালৈকে ছাবমিট কৰা নাই। ভাবি আছে বহুতে যে ছাবমিট কৰিলে কি হ'ব আৰু ছাবমিট নকৰিলে কি হ'ব। সকলো কথা এই ভিডিঅ'টোত আপোনালোকক বুজাই দিম। আৰু বহুতে কৈছে যে মোৰ লোন লোৱা আছে, মোৰ চিভিল স্ক'ৰ বেয়া, মই পইচা পাম নে নাপাম, তেনেকুৱা ধৰণৰ বহুতৰে সমস্যা হৈ আছে। আপোনালোকক A to Z এই ভিডিঅ'টোত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে আপোনালোক কথা কৈ থওঁ, এটা চিভিল স্ক'ৰৰ ওপৰত কোনো মেটাৰ নকৰে। বাছ অফিচিয়েলি এটা আপোনালোকক চিভিল স্ক'ৰটো চেক কৰাৰ কাৰণে এই আপডেটটো সকলোকে দিছে। পইচা পোৱা নোপোৱা মানে কোনো কথা নাই, চিলেকশ্যন হোৱা নোহোৱা কোনো কথা নাই। এইটো সকলোকে চেক কৰাৰ কাৰণে, জাষ্ট আপোনালোকৰ চিভিল স্ক'ৰটো চেক কৰাৰ কাৰণে এই পপআপটো মানে সকলোলৈকে পঠাইছে। কোনোবাই পইচা পায় নাপায় সেইটোৰ মানে কোনো কথা নাহে। যিমানখিনি বন্ধু বান্ধৱীয়ে এপ্লাই কৰিছে অসম আত্মনিৰ্ভৰ আঁচনিত, সকলোৱে এই পপআপটো ফিল আপ কৰিব লাগিব, এই ফৰ্মটো। আৰু যিখিনি বন্ধু বান্ধৱীয়ে ফিল আপ কৰা নাই আজিলৈকে, আজি ৰাতি লাষ্ট ডেট 12টালৈকে, আজিৰ পিছত হয়তো আপোনালোকে পপআপটো যদি আপোনালোকে ফিল আপ নকৰে এই ফৰ্মটো, তেতিয়াহ'লে আপোনালোকৰ হয়তো কিবা অসুবিধা হ'ব পাৰে। আৰু যিখিনি বন্ধু বান্ধৱী এতিয়ালৈকে ফিল আপ কৰিব পৰা নাই, আপোনালোকে, মই হোৱাটছআপ নম্বৰটো আপোনালোকক দি দিম আৰু মই আপোনালোকক গ্ৰুপৰ লিংকটো কমেণ্ট বক্সত দি দিম। আপোনালোকে তাত জইন হ'ব, জইন হৈ কিনে আপোনালোকে মেছেজ কৰিব মোক সন্ধিয়া 6টা-5টা বজাত। মই আপোনালোকক যদি কৰিব পৰা নাই আপোনালোকক মই নিজে কৰাই দিম। আৰু এই চিভিল স্ক'ৰক লৈ কিনে আপোনালোকে টেনশ্যন নল'ব যে মোৰ চিভিল স্ক'ৰ বেয়া, মই লোন পাম নে নাপাম। সেইটো আপোনালোকে নিশ্চিত মনে থাকক, সেইটোৰ ওপৰত কোনো ইফেক্ট নপৰে আপোনালোকৰ। কেৱল চৰকাৰৰ এটা নিয়ম, চিভিল স্ক'ৰটো চেক কৰাৰ কাৰণে সকলোকে এইটো মানে কি বাধ্যতামূলক কৰি দিছে যে আপোনালোকে গৈ কিনে ফৰ্মটো ছাবমিট কৰিব লাগিব। আৰু মই যোৱাকালি ভিডিঅ' এটা বনাই কৰি আপোনালোকক কৈছিলোঁ যে আপোনালোকে এনেকৈ ছাবমিট কৰক। হয়তো বহুত বন্ধু বান্ধৱীয়ে বুজি পোৱা নাই। যিখিনি বন্ধু বান্ধৱী এতিয়ালৈকে কৰা নাই, সেইখিনি বন্ধু বান্ধৱী মোক কণ্টেক্ট কৰিব, মই আপোনালোকক 100% কৰাই দিম ধুনীয়াকৈ। আপোনালোকে টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকে টেনশ্যন লৈ থাকিব নালাগে চিভিল স্ক'ৰক লৈ কিনে ছাবমিটটো কৰিলে কিবা প্ৰব্লেম হ'ব নেকি বা নকৰিলে কিবা প্ৰব্লেম হ'ব নেকি। আপোনালোকে ছাবমিট কৰি দিয়ক। আৰু ছাবমিট কৰাৰ কাৰণে আপোনালোকৰ ফোন আহিছে প্ৰায় বন্ধু বান্ধৱীলৈকে, আৰু হয়তো বহুতলৈকে অহা নাই। যিখিনি বন্ধু বান্ধৱীয়ে কৈছে সেইখিনিলৈকে নাহিবও পাৰে, কাৰণ অলৰেডি কৰা গ'ল। যিখিনি কৰা নাই সেইখিনিলৈকে ফোন আহি আছে। গতিকে আপোনালোকে কৰি লওক যদি নিজে পাৰে। যদি নোৱাৰে আপোনালোকে মোক ক'ব, মই হ'লেও আপোনালোকক কৰাই দিম। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। থেংক ইউ।